কাৰ্বি আংলঙত কাৰ্বি ভাষাক অফিচিয়েল লেংগুৱেজৰ ছেক্ৰেটাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰঘাঙক ধন্যবাদ KSAৰ দেওবাৰে সন্ধিয়া প্ৰায় 6:30 ডিফু KSA কাৰ্যালয়ত KSA, KFA, KSYC, KAWJF, KUYA আৰু KSUA যৌথীয়া সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল সম্বোধন কৰি সংগঠনৰ নেতাই কয় যে ৰাজ্য চৰকাৰে দল সংগঠনৰ দাবী মানি লৈ কাৰ্বি আংলঙত অফিচিয়েল লেংগুৱেজ হিচাপে কাৰ্বি আৰু ইংৰাজী ভাষাক স্বীকৃতি প্ৰদান কৰাৰ বাবে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঘাঙক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। উল্লেখযোগ্য যে যোৱা 18 এপ্ৰিলত তোৱাৰাংছত অনুষ্ঠিত কাৰ্বি আৰণ বাৰিমৰ ধৰ্মীয় সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাৰ্বি আংলঙত অসমীয়া ভাষাৰ পৰিৱৰ্তে কাৰ্বি আৰু ইংৰাজী ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাই এক স্মাৰকপত্ৰ অৰ্পণ কৰিছিল। মুখ্যমন্ত্ৰীয়ে সংগঠনসমূহৰ দাবী মানি লৈ 19 এপ্ৰিলতে কাৰ্বি আংলঙত কাৰ্বি আৰু ইংৰাজী ভাষাক স্বীকৃতি দিয়াৰ লগতে অধিসূচনা জাৰি কৰে। মুখ্যমন্ত্ৰীয়ে পদক্ষেপ কাৰ্বি আংলঙবাসীৰ বাবে ডাঙৰ উপহাৰ হিচাপে বিবেচিত হ'ব বুলি মন্তব্য কৰে সংগঠনসমূহৰ নেতৃবৰ্গই। ধন্যবাদ থাকিল আপোনালোকৰ মিডিয়া বন্ধুসকল আমাৰ এই KSA অফিচত আপোনালোকে অহাৰ কাৰণে। আজি পোনপ্ৰথমত আমি ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসাম চিফ মিনিষ্টাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰঘাঙক যে আমি 18 দিনা কাৰ্বি আৰণবাৰিম আমাইতাত চিংৰুম আমাইতাত তাতে প্ৰগ্ৰামত আমাৰ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিল। এই প্ৰগ্ৰামত আমি স্পেচিয়েলি আমাৰ 6টা সংগঠন আমি এটা মেমৰেণ্ডাম দিলোঁ। এই মেমৰেণ্ডামত দিয়া হৈছে যে আমি কাৰ্বি আংলং ৰাইজে আমি আছামিছৰ অফিচিয়েলি লেংগুৱেজটো আছামিছৰটো আমি ইমান কমফৰ্টেবল পোৱা নাই। সেইকাৰণে এইটো বিষয়টোত আমাৰ নিজৰ কাৰ্বি লেংগুৱেজ ইয়াতে মানে হোৱাটো আমি বিচাৰিছিলোঁ। এই হোৱাটোত আমি যি ডিমাণ্ড কৰিছিলোঁ এই কাৰ্বি লেংগুৱেজটোত আমাৰ অফিচিয়েলি লেংগুৱেজ হ'ব লাগে আৰু তাৰ এডিশ্যনটো ইংলিছ হ'ব লাগে বুলি কয়। আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে হ'ব আমি 1-2 দিনত আমি এই বস্তুটো আমি কৰি দিম বুলি কয়। তেখেতে 18ত মেমৰেণ্ডাম দিয়াৰ পাছত 19ত তেখেতে আমাৰ দাবীটো স্বাক্ষৰ মানি লৈছে। তেতিয়া আমাৰ নটিফিকেশ্যন নতুন ওলাই দিলে। এইটো ওলোৱাৰ কাৰণে আমাৰ দল সংগঠনৰ পৰা বহুত ধন্যবাদ জনালোঁ যে আমাৰ এই দাবী তেখেতে পূৰণ কৰি দিয়াৰ কাৰণে। সেইকাৰণে আমি আমাৰ গোটেই সংগঠনৰ পৰা আৰু আমাৰ সেই ছাত্ৰ সংগঠনৰ পৰা আমি মিলি তেখেতক দুজনক আৰু বহুত ধন্যবাদ জনালোঁ।